40 লাখ টকা দাবী কৰি আৰক্ষীৰ জালত প্ৰিয়ংকা। ধনী ধনী ব্যক্তিক টাৰ্গেট কৰে প্ৰিয়ংকা নামৰ যুৱতীগৰাকীয়ে। টকাৰ বাবে প্ৰিয়ংকাই সকলো কৰিব পাৰে। প্ৰেম কুমাৰ নামৰ এজন ব্যক্তিৰ লগত অশালীন ভিডিঅ' বনাই ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকিৰে 40 লাখ টকা দাবী কৰিছিল পশ্চিমবংগৰ যুৱতীগৰাকীয়ে। অৱশেষত আৰক্ষীয়ে আটক কৰে প্ৰিয়ংকাক। 40 লাখ টকা দাবী কৰি আৰক্ষীৰ জালত প্ৰিয়ংকা। ধনী ধনী ব্যক্তিক টাৰ্গেট কৰিছিল প্ৰিয়ংকা নামৰ যুৱতীগৰাকীয়ে। প্ৰেম কুমাৰ নামৰ এজন ব্যক্তিক প্ৰেমৰ জালত পেলাইছিল প্ৰিয়ংকাই। ব্যক্তিজনৰ লগত অশালীন ভিডিঅ' বনাইছিল। ব্যক্তিগৰাকীয়ে ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকিৰে 40 লাখ টকা দাবী কৰিছিল পশ্চিমবংগৰ যুৱতীগৰাকীয়ে। অৱশেষত আৰক্ষীয়ে আটক কৰিছে অৰ্থলোভী এই প্ৰিয়ংকা নামৰ যুৱতীগৰাকীক। 40 লাখ টকা দাবী কৰি আৰক্ষীৰ জালত প্ৰিয়ংকা। ধনী ধনী ব্যক্তিক টাৰ্গেট কৰে প্ৰিয়ংকা নামৰ যুৱতীগৰাকীয়ে। টকাৰ বাবে প্ৰিয়ংকাই সকলো কৰিব পাৰে। প্ৰেম কুমাৰ নামৰ এজন ব্যক্তিৰ লগত অশালীন ভিডিঅ' বনাই ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকিৰে 40 লাখ টকা দাবী কৰিছিল পশ্চিমবংগৰ যুৱতীগৰাকীয়ে। অৱশেষত আৰক্ষীয়ে আটক কৰে প্ৰিয়ংকাক। 40 লাখ টকা দাবী কৰি আৰক্ষীৰ জালত প্ৰিয়ংকা। ধনী ধনী ব্যক্তিক টাৰ্গেট কৰিছিল প্ৰিয়ংকা নামৰ যুৱতীগৰাকীয়ে। প্ৰেম কুমাৰ নামৰ এজন ব্যক্তিক প্ৰেমৰ জালত পেলাইছিল প্ৰিয়ংকাই। ব্যক্তিজনৰ লগত অশালীন ভিডিঅ' বনাইছিল। ব্যক্তিগৰাকীয়ে ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকিৰে 40 লাখ টকা দাবী কৰিছিল পশ্চিমবংগৰ যুৱতীগৰাকীয়ে। অৱশেষত আৰক্ষীয়ে আটক কৰিছে অৰ্থলোভী এই প্ৰিয়ংকা নামৰ যুৱতীগৰাকীক। 40 লাখ টকা দাবী কৰি আৰক্ষীৰ জালত প্ৰিয়ংকা। ধনী ধনী ব্যক্তিক টাৰ্গেট কৰে প্ৰিয়ংকা নামৰ যুৱতীগৰাকীয়ে। টকাৰ বাবে প্ৰিয়ংকাই সকলো কৰিব পাৰে। প্ৰেম কুমাৰ নামৰ এজন ব্যক্তিৰ লগত অশালীন ভিডিঅ' বনাই ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকিৰে 40 লাখ টকা দাবী কৰিছিল পশ্চিমবংগৰ যুৱতীগৰাকীয়ে। অৱশেষত আৰক্ষীয়ে আটক কৰে প্ৰিয়ংকাক। 40 লাখ টকা দাবী কৰি আৰক্ষীৰ জালত প্ৰিয়ংকা। ধনী ধনী ব্যক্তিক টাৰ্গেট কৰিছিল প্ৰিয়ংকা নামৰ যুৱতীগৰাকীয়ে। প্ৰেম কুমাৰ নামৰ এজন ব্যক্তিক প্ৰেমৰ জালত পেলাইছিল প্ৰিয়ংকাই। ব্যক্তিজনৰ লগত অশালীন ভিডিঅ' বনাইছিল। ব্যক্তিগৰাকীয়ে ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকিৰে 40 লাখ টকা দাবী কৰিছিল পশ্চিমবংগৰ যুৱতীগৰাকীয়ে। অৱশেষত আৰক্ষীয়ে আটক কৰিছে অৰ্থলোভী এই প্ৰিয়ংকা নামৰ যুৱতীগৰাকীক। 40 লাখ টকা দাবী কৰি আৰক্ষীৰ জালত প্ৰিয়ংকা। ধনী ধনী ব্যক্তিক টাৰ্গেট কৰে প্ৰিয়ংকা নামৰ যুৱতীগৰাকীয়ে। টকাৰ বাবে প্ৰিয়ংকাই সকলো কৰিব পাৰে। প্ৰেম কুমাৰ নামৰ এজন ব্যক্তিৰ লগত অশালীন ভিডিঅ' বনাই ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকিৰে 40 লাখ টকা দাবী কৰিছিল পশ্চিমবংগৰ যুৱতীগৰাকীয়ে। অৱশেষত আৰক্ষীয়ে আটক কৰে প্ৰিয়ংকাক। 40 লাখ টকা দাবী কৰি আৰক্ষীৰ জালত প্ৰিয়ংকা। ধনী ধনী ব্যক্তিক টাৰ্গেট কৰিছিল প্ৰিয়ংকা নামৰ যুৱতীগৰাকীয়ে। প্ৰেম কুমাৰ নামৰ এজন ব্যক্তিক প্ৰেমৰ জালত পেলাইছিল প্ৰিয়ংকাই। ব্যক্তিজনৰ লগত অশালীন ভিডিঅ' বনাইছিল। ব্যক্তিগৰাকীয়ে ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকিৰে 40 লাখ টকা দাবী কৰিছিল পশ্চিমবংগৰ যুৱতীগৰাকীয়ে। অৱশেষত আৰক্ষীয়ে আটক কৰিছে অৰ্থলোভী এই প্ৰিয়ংকা নামৰ যুৱতীগৰাকীক। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।